আজি এনআৰচিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু আপোনালোকৰ এতিয়া এনআৰচিৰ ফাইনেল লিষ্টটো লাগিব। যদি আপোনাৰ ঘৰত এনআৰচিৰ ফাইনেল লিষ্টটো নাই, কেনেকৈ আপোনালোকে এনআৰচিৰ ফাইনেল লিষ্টটো চেক কৰিব পাৰোঁ, ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু তাত আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে, কেনেকৈ আপোনালোকে আপোনাৰ নামটো এপ্ৰুভ কৰিব লাগিব আৰু এপ্ৰুভ কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যিহেতু অসমত SIৰ কাম আৰম্ভ কৰাৰ কথা আছিল, তাত কিন্তু আপোনালোকৰ এনআৰচিৰ ফাইনেল লিষ্টটো লাগিব। যিহেতু অসমত SIৰ কাম আৰম্ভ হৈ যাব, তাত যিহেতু আপোনালোকৰ এনআৰচিৰ ডিটেইলছ দিব লাগিব। সেইকাৰণে আপোনালোকে আজিয়ে আপোনাৰ এনআৰচিৰ ফাইনেল লিষ্টটো ডাউনলোড কৰি বা প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। বৰ্তমান যিহেতু এনআৰচিৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে, সেইকাৰণে যদি আপোনাৰ ঘৰত এনআৰচিৰ ফাইনেল লিষ্টটো নাই, আপোনালোকে আজি ডাউনলোড কৰি প্ৰিণ্ট কৰি ৰাখি দিয়ক। আপোনাৰ কিন্তু সকলো এনআৰচিৰ ফাইনেল লিষ্টৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া যিসকলৰ নাম লিষ্টত আহিছে আৰু তাত লিখা আছে ৰিজেক্টেড, কেনেকৈ আপোনালোকে এপ্ৰুভ কৰিব লাগিব ফাৰ্ষ্ট সেইটো জানি লওক। তাৰপিছত কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব সেইটো দেখুৱাই দি আছোঁ। যিসকলৰ লিষ্টত নাম আহিছে ৰিজেক্ট হৈছে, এতিয়া কিন্তু আপোনালোকে এপ্ৰুভ কৰিব নোৱাৰিব, যিহেতু বৰ্তমান এনআৰচিৰ কাম বন্ধ হৈ আছে। সেইকাৰণে যিসকলৰ নাম ৰিজেক্ট হৈছে, এতিয়া সেইসকলে অলপমান ৱেইট কৰিব লাগিব। তেতিয়া এনআৰচিৰ কাম আৰম্ভ হৈ যাব, তেতিয়া আপোনাৰ সকলো ডকুমেণ্ট তাত জমা কৰিব লাগিব, তেতিয়া আপোনালোকৰ নামটো এপ্ৰুভ হৈ যাব। বৰ্তমান যিহেতু এনআৰচিৰ কাম বন্ধ, যিসকল মানুহৰ নাম ৰিজেক্ট হৈছে, এতিয়া কিন্তু এপ্ৰুভ নহ'ব। সেইকাৰণে আপোনালোকে খালি লিষ্টটো চাব পাৰিব আপোনালোকৰ নামটো একচেপ্ট হৈছে ৰিজেক্ট হৈছে। কেনেকৈ আপোনালোকে এনআৰচিৰ লিষ্টটো চেক কৰিব লাগিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৰু মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব এনআৰচি ফাইনেল লিষ্ট চেক লিখি চাৰ্চ কৰি দিব। ইয়াত চাব এইটো 1 নম্বৰত লিংক আহি যাব এনআৰচি আছাম। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এনআৰচি আছাম। এতিয়া কিন্তু আপোনাৰ ওচৰত এনআৰচিৰ অফিচিয়েল ৱেবছাইটটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। ভিডিঅ'টোত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। এতিয়া ইয়াত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত খালি এটা ছাৰ্ভিচে আহি যাব, ইয়াত চাব দিয়া আছে ক্লিক হিয়াৰ। এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাব ইয়াত আপোনাৰ ARN নম্বৰটো বহাই দিব লাগিব। ফাৰ্ষ্ট যিটো আপোনাৰ এনআৰচিৰ ARN নম্বৰ আছে, ইয়াত আপোনাৰ ফাৰ্ষ্ট এনআৰচিৰ ARN নম্বৰটো বহাই দিব। আৰু ইয়াত যিটো কেপচা দি আছে, বহুতে কমেণ্ট কৰিছে যে ইয়াত কেপচাটো ইনভেলিড দেখুৱাই বা লিষ্টটো নাহে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ এনআৰচিৰ ARN নম্বৰ আছে, ইয়াত আপোনাৰ ARN নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া যিটো কেপচা ইয়াত দিয়া আছে, আপোনালোকে এবাৰ কেপচাটো ৰিফ্ৰেছ কৰিব। তাৰপিছত ইয়াত নিউ কেপচা আহি যাব। এতিয়া আপোনালোকে ইয়াত কেপচাটো যি আহি যায়, কেপচাটো ইয়াত বহাই দিব। ফাৰ্ষ্ট ARN নম্বৰ বহাই দিব, কেপচা ৰিফ্ৰেছ কৰিব। এতিয়া আপোনালোকে ইয়াত নিউ কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এনআৰচিৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত আপোনাৰ পৰিয়ালৰ যিমান কেইজনৰ নাম উঠিছিল, ইয়াত সকলো নাম আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত মেম্বাৰ ID নম্বৰ আহি যাব, তাৰপিছত আপোনাৰ ফুল নেম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম আহি যাব। আৰু এইবোৰত লিখা থাকিব একচেপ্ট। যদি আপোনাৰ নামটো লিষ্টত আহিছে আৰু ইয়াত থাকে একচেপ্ট, তেনেহ'লে কিন্তু আপোনাৰ নামটো একচেপ্ট হৈ গৈছে বা আপোনাৰ নামটো এনআৰচি লিষ্টত উঠি গৈছে। যদি ইয়াত লিখা থাকে ৰিজেক্ট, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। বৰ্তমান যিহেতু এনআৰচিৰ কাম বন্ধ হৈ আছে, যেতিয়া এনআৰচিৰ কাম চালু হৈ যাব, তাৰপিছত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিলে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ
হ'ব পাৰে আপোনালোকে এনেকুৱাকৈ NRC লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো আছেনে নাই